যাওঁ বজাৰলৈকে ওলাই। ল'ৰাটো বাৰ্থডে নহয়, সি ভাল পোৱা বস্তু কেইটামান লৈ আহিম আৰু ছাৰপ্ৰাইজ দিম আজি তাক। ডাঙৰ চাই কেক এটা আনোগে। শুনাচোন, তুমি যাব ওলালাই নি? লিলি, আজি অকণমান সোনকালে ওলাইছোঁ। কেকৰ দোকানখনত সোমাই ডাঙৰকৈ কেক এটা অৰ্ডাৰ দি যাম। মানে সন্ধিয়াকৈ ধুনুক ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ, ডাঙৰ কেকটো আনি। বিশাল, চব বাৰু ঠিকে আছে। ৰাতিপুৱা এনেকৈ সাজি কাচি ওলালা যে? কৃষ্ণ, ছাৰপ্ৰাইজ পিছতহে দিবা। এনেকৈ ড্ৰেছ আপ পিছত কৰিলেই হয় দেখোন। এতিয়াই যে এইবোৰ পিন্ধি ল'লা যে, থু 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 থু, নজৰ লাগিব দেই। সঁচাকৈ তোমাক বহুত হেণ্ডচাম লাগিছে। নালাগে নজৰ লিলি, সদায় আৰু কিমান জধলাকৈ থাকিমনো। লগৰকেইটা ৰাস্তাত লগ পালে সদায় কওঁ, কেলেই এনেকৈ জধলাকৈ থাক বোলো। আজি বাৰ্থডে বুলি আৰু পিন্ধি দিছোঁ আৰু। হ'ব দিয়া, থোৱা। লগৰকেইটা বনাই মেলি দিব নালাগে। ষ্টাইল কৰিব মন গৈছে তাকেই কোৱা আকৌ। হ'ব দে, এইবোৰ বাদ দিয়া। মই তোমাক সেই কথা এটা ক'বলৈহে আহিছিলোঁ। সেই ধুনুক কালি ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। ধুনুক বাৰ্থডে উইচ কৰিলাই নেকি? মই মানে কৰা নাই। এতিয়া বাৰ্থডে উইচ নকৰোঁ তাক। ধুনুক বাৰ্থডে উইচ ময়ো কৰা নাই নহয়। গাটো ধুই কাপোৰযোৰহে পিন্ধি ল'লোঁ এতিয়া। বঢ়িয়া, তুমিও উইচ কৰিব নালাগে, ময়ো নকৰোঁ। একেবাৰে ছাৰপ্ৰাইজ দিম মানে, বুজিছা? বাইদেউ উইচ কৰা নাই, সেইকাৰণে আমি মানে কথাটো পাতিয়ে থৈছোঁ তেনেকৈ। ধুনুৱে ভাবিব আমি তাৰ বাৰ্থডে বুলি আমি পাহৰিয়ে থাকিলোঁ বুলি। চুলি নথকা মাথাটোত কিন্তু আইডিয়া বৰ ধুনীয়া ধুনীয়া আহে দেই লিলি তোমাৰ। মানি গ'লোঁ কিন্তু। বঢ়িয়া প্লেনিং। কি ক'লা তুমি? দাখনলৈ ডিঙি খুপিয়াই দিম কিন্তু। চুলি নথকা বুলি একেবাৰে মোক ইনচাল্ট কৰি থাকিব নাহিবা। আটা হয় মোৰ চকুৰ আগৰ পৰা। দেখিছা, মই ধেমালিহে কৰিছিলোঁ। গিৰিয়েকক বাৰু কোনোবা এনেকৈ কয়নে? ৰাতিপুৱা মোৰ মুডটো বেয়া কৰি দিলে। শুনাচোন লিলি, শুনা, মই ধেমালিহে কৰিছিলোঁ। তুমি চিৰিয়াছকৈ কেলৈ ল'লা? চিৰিয়াছ আৰু মুডটো ভাল কৰিবগৈ লাগিব, নহ'লে আজি বাৰ্থডে আৰু চাঙত উঠিব। লিলি শুনাচোন, তোমাক সেই নতুন কিবা ড্ৰেছ লাগিব নেকি? লাগিব যদি কোৱা আকৌ। পকেটত 1000 টকা এটা আছে আকৌ মোৰ। যদি নালাগে সেই 1000 টকাটো আকৌ মই ধুনুক দি দিম। চবেই মোৰ কথা পাহৰি গ'ল। আগতে চবেই মোক ৰাতিপুৱা শুই উঠি বাৰ্থডে উইচ কৰিছিলে। এতিয়া মোৰ কথা চবেই পাহৰি গ'ল। আজি মোক কোনো হেপী বাৰ্থডে বুলি কোৱা নাই। ময়ো নকওঁ, ময়ো কাকো মনত পেলাই নিদিওঁ। থাকক, মোৰ বাৰ্থডে পাতিব নালাগে। ডালিমগুটি বাইতো মনত ৰাখিব লাগিছিলে মোৰ বাৰ্থডে কথা। চবেই পাহৰিলে মোৰ বাৰ্থডে কথা। ডালিমগুটি বাই মোৰ বাৰ্থডে কথা কেনেকৈ পাহৰিব পাৰে? মই দেখোন ডালিমগুটি বাক ৰাতিপুৱাই উইচ কৰোঁগৈ শুই উঠিয়ে, কিন্তু মোৰ বাৰ্থডে ডালিমগুটি বাই পাহৰি গ'ল। নালাগে মোৰ বাৰ্থডে পাতিবলৈ। আজি মই কাকো একো নোখোজোঁ, একো নাখাওঁ। মই আজি মোৰ বাৰ্থডে পাতিব নালাগে। মোক কোনো উইচো কৰা নাই, চবেই মোক পাহৰি গ'ল আজি। ধুনু বেটা আহা, তোমাৰ কাৰণে মেগী বনাইছোঁ। মা, মই আজি একো নাখাওঁ। মোক খাবলৈ একো মন যোৱা নাই। কেলে নোখোৱা? আজি কি হ'ল তুমি যে একো নোখোৱা হ'লা? তাতো বেয়া লাগিছে নি ধুনু? এনেই নাখাওঁ, আজি মোৰ মুড ভাল লগা নাই মা। মই আজি একো নাখাওঁ, ব্ৰত আছোঁ আজি মই। কেছটো মানে সেইটো, বাৰ্থডে উইচ কৰা নাই কাৰণে ধুনু বেটা মানে খঙত আছে, গম পালোঁ। যেতিয়া ছাৰপ্ৰাইজ পাব তেতিয়া পাগল হৈ যাব। আজি কি হয় ব্ৰত ধুনু? আজি কিবা আছে নেকি? আজি মোক খাবলৈ মন যোৱা নাই মা, মই আজি একো নাখাওঁ। হ'ব দিয়া তেনেহ'লে নোখোৱা যদি। পাপাই মানে পিজ্জা আনি থৈছিলে তুমি খাবা বুলি, মেগী অকণমানো বনাইছিলোঁ। নোখোৱা যদি নাই আৰু ডালিমগুটি বাকে দি দিওঁ আৰু ন। পিজ্জাও আনিছে নেকি? পিজ্জা আনিছে যদি অকণমান খাম। পিজ্জা খালে ব্ৰত ভাঙি যাব আকৌ ধুনু। বুজিছে নাই? খেলি মেলি নকৰিব আকৌ, 300 লাগিব মোক কেক। নকৰোঁ দাদা, 300 দিম। আপুনি যেনেকৈ কৈছে তেনেকৈয়ে বনাম। কিন্তু আপোনালোকে কেকটো নিবলৈ 4টা বজাতহে আহিব লাগিব। তাতকৈ আগত আহিলে নাপাব কিন্তু।
এই হ'ব তেনেহ'লে 4টা বজাৰ আগতে কেকটো বনাই ৰেডি কৰি থ'ব আৰু এইবিলাক যে মূৰত লগোৱা টুপিবিলাক যে সেইবোৰ পাম নেকি? যদি পাম সেইবোৰ আকৌ ৰেডি কৰি থৈ দিবচোন। মই বস্তুকেইটা মানে ল'ম আৰু যাম। আৰু এইবিলাক যে হেপী বাৰ্থডে লিখা থাকে কিবা প্লাষ্টিকৰ যে সেইবোৰ আৰু টুপিবোৰ একেলগে কেকৰ লগতে পেকিং কৰি থৈ দিব। মই আহিম আৰু লৈ যাম। টেনশ্যন নল'ব দাদা, চব পাব আমাৰ ইয়াতে, চব পাব। চব ৰেডি কৰি থৈ দিম, আহিব দাদা 4টা বজাত। হ'ব তেনেহ'লে দাদা, আহিছোঁ। এই মতিলাল, কেক বনোৱা আৰম্ভ কৰি দে। এই দাদাক 4টা বজাৰ আগতে কেক লাগে, কিন্তু ৰেডি হ'ব লাগিব আইচিং কৰি। আৰু এই হেপী বাৰ্থডে লিখা টুপি আৰু এইবিলাক বস্তুবিলাকৰ লগত থৈ দিবি পেকিং কৰি। ডালিম গুটিবা, তুমি ইমান সময় ক'ত গৈছিলানো? মই তোমাক বিচাৰি আছিলোঁ। মই দোকানলৈ গৈছিলোঁ ভাইটি, গ্লু আনিবলৈ গৈছিলোঁ। আমাৰ যে স্কুলত যে ৱৰ্ক এক্সপেৰিয়েঞ্চৰ কাম দিছে, তাতে মানে গ্লু লাগে লগাবলৈ, সেইকাৰণে মই দোকানলৈ গ্লু আনিবলৈ গৈছিলোঁ। কেলৈ বিচাৰি আছিলানো মোক ধুনু ভাইটি? মোকো লৈ যাব পাৰিলাহেঁতেন তুমি ডালিম গুটিবা, কেলৈ মোক লৈ নগ'লানো দোকানলৈ? মই তোমাক এনেই বিচাৰি আছিলোঁ, মোৰ মুডটো ভাল লগা নাই যে, সেইকাৰণে। মই তোমাক নিনিলোঁ, মানে মই পটাপট দৌৰি গুচি গ'লোঁ যে দোকানলৈ, এই তোমাক ক'বলৈ নহ'লে, সেইকাৰণে। তোমাৰ মুডটো কেলৈ বেয়ানো? কি হ'লনো ধুনু ভাইটি তোমাৰ? হ'ব দে ডালিম গুটিবা। ডালিম গুটিবা, আজি কি আছেনো কোৱাচোন তুমি? আজি একো নাইতো। ডালিম গুটিবা, কিবা আছে নিচিনা লাগি আছে মোৰ। আজি কিবা আছে নেকি ডালিম গুটিবা? তুমি ভাবাচোন। মনত পৰা নাই দেখোন ধুনু ভাইটি, আজি একো নাই। ডালিম গুটিবা, মানে মোৰ বাৰ্থডে পাহৰি গ'ল, মনতে পৰা নাই ডালিম গুটিবা। হ'ব দে ডালিম গুটিবা। আৰু অকণমান সময় ৰখা ধুনু ভাইটি, তোমাৰ কাৰণে ডাঙৰ ছাৰপ্ৰাইজ আছে। অকণমান সময় ৰখা দেই ধুনু ভাইটি, মই আহি আছোঁ। আজি মোৰ লাকেই বেয়া, কোনো মোক পাত্তা দিয়া নাই আজি। মোৰ বাৰ্থডে কোনো উইচ নকৰিলে, চবেই পাহৰি গ'ল। গোটেই দিনটো উইচ নকৰিলে কোনো। আজি ধুনুক এইফালে একদম আহিবলৈ দিয়া নাই নহয়। এই ধুনু আজি মন বেয়া পুৰা। ধুনুৱে ভাবিছে আমি তাৰ বাৰ্থডে পাহৰি গ'লো বুলি। ধুনু কেনেকুৱা মন বেয়া আজি, মেগীকণো নাখাওঁ বুলিয়ে কৈছিলে প্ৰথমতে। এতিয়াই গম পাব, ছাৰপ্ৰাইজ দেখি পাগল হৈ যাব। সঁচাকৈ বৰ সুন্দৰ ডেক'ৰেশ্যন দেই। সময় হৈছে আকৌ কেক কাটিবলৈ। এই ডালিম গুটি দেখোন ধুনুক লৈ অহাই নাই, কি বা কৰি আছে সিহঁত দুটা। আহিব ৰ'বা, ডালিম গুটি গৈছে ধুনুক আনিবলৈ। ধুনু একদম পুৰা মন বেয়াকৈ বহি আছে বিচনাত। ডালিম গুটিবা, হ'লনে? চকু খোলোনে এতিয়া? চকু খোলা ধুনু ভাইটি। মানে তোমালোকে মোৰ কাৰণে এইবোৰ কৰি আছিলা, মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে? মই এনেই ভাবি আছিলোঁ তোমালোকে মোৰ কথা পাহৰিলা বুলি। থেংক ইউ মা, থেংক ইউ পাপা, থেংক ইউ ডাঙৰ মা, থেংক ইউ ডাঙৰ পাপা, থেংক ইউ ডালিম গুটিবা। তোমালোকে মানে মোৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰি আছিলা, মোক কোৱাহে নাছিলা মানে। ইমান গাল চব ডেক'ৰেশ্যন, ইমান ডাঙৰ কেক। ছাৰপ্ৰাইজটো কেনেকুৱা লাগিল ধুনু? বহুত হেপী মা মই, তোমালোকে যে মোৰ কাৰণে ইমান ধুনীয়া বাৰ্থডে ছাৰপ্ৰাইজ দিছা। মই বহুত হেপী আজি। মই এনেই দুখ কৰি আছিলোঁ। হ'ব ধুনু, আৰু বেছি ইম'চনেল হ'ব নালাগে। তোমাৰ বাৰ্থডে আমি পাহৰা নাই নহয়। আমি তোমাক ছাৰপ্ৰাইজ দিয়াৰ কাৰণেহে আমি উইচ কৰা নাছিলোঁ। আহা এতিয়া কেকটো কাটি লোৱা। ডালিম গুটি, এই টুপি দুটা যে আনিছিলে সৰু পাপাই, এই টুপি এটা ধুনু ভাইটিক দি দিয়া, আৰু এটা তুমি পিন্ধি লোৱা। তাৰপিছত ধুনুৱে কেক কাটিব দেই। তাৰমানে পাপা তুমি মোৰ কাৰণে বাৰ্থডে কেক আনিছা? হয় ধুনু বেটা, তোমাৰ বাৰ্থডে আৰু মই কেক ননাকৈ থাকিমনে? ডালিম গুটি বাৰু তোমাৰ কাৰণে বাৰ্থডে কেক লৈ আহিলোঁ সেইকাৰণে। ৱাও, তোমালোকে মোৰ কাৰণে গিফ্টো আনিছা মানে।
হ'ব ধুনু, আগতে কেকটো কাটি লোৱাচোন, গিফ্ট পিছত ল'বা। অঁ হ'ব মা, আগতে মই কেকটো কাটি লওঁ, তাৰপিছত তোমালোকে মোক চবে গিফ্টবিলাক দিবা দেই। কেকটো কাটা ধুনু ভাইটি, ফাৰ্ষ্টত মোক খুৱাই দিবা দেই। হ'ব ডালিম গুটিবা, মই কেকটো কাটিছোঁ দেই। বহুত টেষ্টি দেই কেকটো। বহুত টেষ্টি, যদি ময়ো অকণমান খাই চাওঁ। বা বহুত টেষ্টি কেক।